Hello students, আজি তোমালোকক মই হ্যাপি প্ৰিন্সৰ যিখিনি ৰৈ যোৱা পাঠ সেইখিনি আকৌ বুজাবলৈ গৈ আছো। আশা কৰোঁ সকলো ভালে আছা, হয়নে? তে বলা আমি আগবাঢ়ি যাওঁ। আমি পঢ়িছিলোঁ যেতিয়া হ্যাপি প্ৰিন্সে ছোৱালীক নিজৰ ৰুবি সেই তিৰোতাগৰাকীক দান কৰিবলৈ কৈছিলে আৰু ছোৱালীটোৱে ঠিক তেনেদৰেই কৰিলে যেনেদৰে হ্যাপি প্ৰিন্সে ছোৱালীটোক ক'লে। আজি আমি পঢ়িম যে যেতিয়া সেই কৰ্মটো কৰি পেলাই যেতিয়া ছোৱালী ইজিপ্তলৈ যাবলৈ সাজু হৈছিলে তেতিয়া হ্যাপি প্ৰিন্সে আকৌ এবাৰ ছোৱালীক ৰখি যাবলৈ দিছিলে, হয় নহয়? তাৰ পৰা আছিলে চোৱা কি কৈছে শুনা। Swallow, swallow, little swallow, said the prince. Far away across the city, I see a young man in the garret. চোৱা এতিয়া হ্যাপি প্ৰিন্সৰ দৃষ্টিত কি পৰিছে যে তেওঁ কৈছে যে swallow, swallow, little swallow, said the prince. Far away across the city, I see a young man in a garret. মই এজন মানুহক দেখা পাইছোঁ বুলি কৈছে হ্যাপি প্ৰিন্সে। চোৱাচোন চোৱা, মই সেই দূৰ দূৰণি ঠাইত এজন মানুহক দেখা পাইছোঁ ইন এ গ্যাৰেট। গ্যাৰেট মানে ওখ ঠাইক বুজাইছে, হ'ব? ওখ ঠাই এটাত বুজাইছে। He is leaning over a desk covered with papers. And in the glass by his side there is a bunch of withered violet. তেওঁ বৰ্ণনা দি আছে, ছোৱালীক কৈ আছে যে এনে লাগিছে যেন মানুহজন বৰ ভাগৰুৱা হৈ গৈছে। তেওঁ বোলে কি কৰিছে নিজৰ সন্মুখত থকা ডেস্কৰ ওপৰত বাগৰি পৰিছে আৰু সেই ডেস্কত কি আছে পেপাৰ্ছবোৰ আছে, কাগজ পত্ৰবোৰ আছে, হ'ব? আৰু সেই ডেস্কৰ ছাইডত এটা কি ৰাখা আছে, গ্লাছ ৰাখা আছে য'ত ভাইলেটছ মানে ফুলক বুজাইছে, ফুল এক প্ৰকাৰৰ ফুল, হ'ব? ভাইলেট ফুল যিবোৰ শুকাই গৈছে বুলি কৈছে। His hair is brown and crisp and his lips are red as a pomegranate. তেওঁৰ চুলিবোৰ কেনেদৰে কি কালাৰ বুলি কৈছে, ব্ৰাউন। অ'কে, ব্ৰাউন মানে তেওঁৰ চুলিবোৰ পকিবলৈ ধৰিছে। এণ্ড ক্ৰিস্প মানে তেওঁৰ চুলিবোৰ চিধা নহয়, একা বেকা, হ'ব? এণ্ড হিজ লিপছ আৰ ৰেড এজ এ পমিগ্ৰেনেট, আৰু তেওঁৰ যিটো উঠৰ কালাৰটো কেনেদৰে, ডালিমৰ কালাৰৰ দৰে। ডালিমৰ ভিতৰৰ গুটিবোৰ চাইছা, ৰেড কালাৰ থাকে নে নাথাকে? তেনেকুৱা কালাৰ বোলে তেওঁৰ লিপছবোৰ। এণ্ড হি হেজ লাৰ্জ এণ্ড ড্ৰিমি আইজ, আৰু তেওঁৰ চকুবোৰ দেখি মোৰ এনেকুৱা লাগিছে যেন তেওঁৰ বহুত টোপনি ধৰিছে, তেওঁ ভাগৰুৱা হৈ গৈছে। He is trying to finish a play for the director of the theatre. আৰু তেওঁ বোলে কি কৰি আছে, তেওঁ চেষ্টা কৰি আছে, তেওঁ এজন প্লে ৰাইট হয় যোনে নাটক লিখে, হ'ব? আৰু তেওঁ থিয়েটাৰৰ বাবে নাটক লিখি আছে যিটো তেওঁ শেষ কৰিব পৰা নাই। বাট হি ইজ টু কোল্ড টু ৰাইট এনি মোৰ। আৰু বাহিৰত ইমান ঠাণ্ডা পৰিছে, বতৰটো ইমান ঠাণ্ডা যে তেওঁ লিখিব পৰা নাই, নিজৰ কাহিনীটো তেওঁ লিখিব পৰাই নাই। There is no fire in the grate and hunger has made him faint. তেওঁৰ তাত টকা নাই যাতে তেওঁ জুই জ্বলাবলৈ খৰি কিনি আনে, আৰু তেওঁৰ তাত খাদ্যও নাই যে তেওঁ খাই পেলাই যে তেওঁ শক্তি পাব। মানে তেওঁৰ তাত দুটা বস্তুও নাই, তেওঁৰ তাত জুইও নাই, খাদ্যও নাই। তাৰপিছত চোৱা, I will wait with you one night longer, said the swallow who really had a good heart. He asked if he should take another ruby to the young playwright. ছোৱালীয়ে বুজি পালে হ্যাপি প্ৰিন্সৰ মনৰ কথা দে হ্যাপি প্ৰিন্সে তাক কি ক'ব, সেইকাৰণে ছোৱালী আগতেই ৰেডি হৈ গ'ল আৰু ক'লে যে ঠিক আছে মই তোমাৰ লগত আৰু এক ৰাতি থাকি যাম, কোনো টেনশ্যন নাই। আৰু তুমি মোক কোৱা মই কি আৰু এটা ৰুবি লৈ যাব লাগিব নেকি সেই লেখকজনৰ বাবে? হ্যাপি প্ৰিন্সে ছোৱালীক এনচাৰ দিয়ে, Alas, I have no ruby now, said the prince. My eyes are all that I have left. They are made of rare sapphires, which were brought out of India 1,000 years ago. মানে ইয়াত হ্যাপি প্ৰিন্সে ছোৱালীক ক'ব বিচাৰিছে যে দুখ লগা যে মোৰ তাত সেই প্লে ৰাইটজনক দিবলৈ ৰুবি নাই, কিন্তু মোৰ দুটা চকুৰ মণি যি মূল্যৱান ৰত্ন মোৰ চকুৰ মণি দুটাত লগোৱা আছে, যাক কি বুলিছে চাফায়াৰ। মই তোমালোকক লাষ্ট ভিডিঅ'ত বুজাই দিছিলোঁ চাফায়াৰ্ছ মানে কি,
হ'ব তো তেওঁ কৈছে মোৰ তাত ৰুবিটো নাই কিন্তু মোৰ চকুৰ মণি দুটা আছে যিটো বৰ মূল্যৱান ৰত্নৰে গঢ়ি তোলা আছে হ'ব আৰু এই ৰত্ন বোলে ক'ৰ পৰা অনা হৈছিলে ভাৰতৰ পৰা মানে আমাৰ ইণ্ডিয়াৰ পৰা লৈ যোৱা হৈছিলে তালৈ 1000 years ago মানে হাজাৰ হাজাৰ বছৰ আগত he ordered the swallow to pluck out one of them and take it to the playwright তেওঁ swallowক আদেশ দিলে যে তুমি এনেকুৱা কৰা তুমি আহা আৰু মোৰ এটা চকুৰ মণি তুমি উলাই লৈ যোৱা আৰু এইটো তুমি তেওঁক দি দিয়া তেতিয়া তেওঁৰ প্ৰবলেমটো সলভ হৈ যাব He will sell it to the jeweler and buy firewood and finish his play. তেওঁ কৈছে যে তেওঁ এই ৰত্নটো ক'ত জুৱেলাৰী দোকানত বা এজন জুৱেলাৰক বিক্ৰী কৰিব আৰু যি টকা তেওঁ পাব সেই টকাৰে তেওঁ খৰি কিনিব জুই জ্বলাব আৰু নিজৰ কাৰণে খাদ্য কিনিব পাৰিব বনাব পাৰিব ৰান্ধিব পাৰিব আৰু তাৰপিছত তেওঁ নিজৰ নাটকৰ যি কাহিনী সেইটো তেওঁ ভালদৰে লিখি শেষ কৰিব পাৰিব He said, Dear Prince, said the swallow, I cannot do that. And he began to weep. Swallow বৰ দুখ লাগিল swallow এইবাৰ এই কৰ্মটো কৰিবলৈ কি কৰি দিলে মানা কৰিছে আৰু কৈছে যে না না মই তেনেকুৱা কৰিব নোৱাৰো যদি মই তেনেকুৱা কৰো তুমি দেখোন অন্ধ হৈ যাবা I cannot do that. And he began to weep. আৰু swallow কান্দিবলৈ ধৰিলে Swallow, swallow, little swallow, said the prince, do as I command you. কিন্তু happy prince ক'লে যে swallow, swallow, তুমি দুখ নকৰিবা মই যি কৈছোঁ সেইটো তুমি কৰা ঠিক আছে তাৰপিছত So the swallow plucked out the prince's eye and flew away to the young man's garret. তাৰপিছত swallow যি ধৰণে happy prince কৈছিল তেনেই কৰিলে আৰু happy princeৰ চকুৰ মণি এটা নিজৰ ঠোঁটেৰে উলাই লৈ সিদ্ধা কলৈ যাবলৈ উলাই যায় ইয়ং মেনৰ গ্যাৰেটলৈ উলাই যাবলৈ উৰি যায় তাৰপিছত চোৱা let me make it small okay it was easy enough to get in and there was a hole in the roof তাত তেওঁৰ কোনো ধৰণৰ কষ্ট হোৱা নাই সেই গ্যাৰেটৰ ভিতৰত সোমাই যাবলৈ তাতে swallowটোৱে এটা গাঁত দেখি পালে হোল আৰু সেই গাঁতটো ক'ত আছিলে ছাতত আছিলে ছাতত সেই ছাতৰ সেই গাঁত ফালেদি হৈ swallowটো ভিতৰত সোমাই গ'ল Through this he darted and came into the room he সেই গাঁত ফালেদি হৈ ৰুমৰ ভিতৰত সোমাই আহিলে The young man had his head buried in his hands so he did not hear the flutter of the bird's wings and when he looked up he found the beautiful sapphire lying on the withered violets আৰু সেই নাট্যকাৰজন যিজন কাহিনী লিখিছিল থিয়েটাৰৰ বাবে তেওঁ বৰ ভাগৰুৱা হৈ গৈছিল আৰু তেওঁ শুই পৰিছিলে হ'ব আৰু তেওঁ গমেই নাপালে যে কেতিয়া swallow তাৰ গ্যাৰেটৰ ভিতৰত সোমাই সেই sapphire-টো তেওঁৰ violets-ৰ কাষত ৰাখি দিছিলে আচ্ছা তাতে এটা word দি আছে চোৱা withered মানে শুকাই যোৱা হ'ব violets মানে মই তোমালোকক কৈয়ে দিলোঁ কি ফুলৰ নাম I am beginning to be appreciated, he cried. This is from some great admirer. আচ্ছা তাৰপিছত আৰু এটা কথা যেতিয়া এই প্লে ৰাইটটোৱে সাৰ পালে তেতিয়া সি দেখিছে যে তেওঁৰ ৰুমটো উজ্জ্বল হৈ পৰিছে আৰু তেওঁৰ চকু যায় কাৰ ওপৰত sapphire-টোৰ ওপৰত তাৰপিছত তেওঁ নিজে নিজৰ লগত কথা পাতি ক'লে যে I am beginning to be appreciated, he cried. This is from some great admirer. Now I can finish my play. And he looked quite happy. তেওঁ ভাবিছে যে তেওঁ কি প্ৰশংসনীয় কৰ্ম কৰিছে সেইবাবে কোনোবাই তেওঁৰ কথা চিন্তা কৰি এই ভাল কৰ্মটো কৰিছে হ'ব আৰু তেওঁ এতিয়া দৃঢ়ভাৱে কৈছে যে এতিয়া মই নিজৰ নাটকটো অতি সোনকালে শেষ কৰিব পাৰিম আৰু তেওঁ ফূৰ্তি অনুভৱ কৰিছে The next day the swallow flew down to the harbor okay সেইদিনাখনতো তেওঁ এই কৰ্মটো কৰিলে swallowটোৱে sapphire এটা লৈ গৈ প্লে ৰাইটৰ গ্যাৰেটত থৈ আহিলে আৰু এনেদৰে happy princeৰ কমাণ্ড তেওঁ মানিলে okay তাৰ পিছদিনাখন কি হ'ল swallow হাৰ্বাৰত উৰি গ'ল হাৰ্বাৰ মানে সাগৰৰ পাৰক হাৰ্বাৰ বুলি কয় য'ত ডাঙৰ ডাঙৰ জাহাজবোৰ ৰখা থাকে চাবা
He sat on the mast of a large vessel and watched the sailors working. তেওঁ এটা ওখ swallowটোৱে এটা ওখ ঠাইত বহি কাক চাই আছিলে sailors-বোৰক যিবোৰে নাও চলায় পানী জাহাজ চলায় সিহঁতক চাই আছিলে যে কেনেদৰে সিহঁতে নিজৰ নিজৰ কৰ্ম কৰি আছিলে I'm going to Egypt, cried the swallow, but nobody minded, and when the moon rose, he flew back to the happy prince. Okay. তাৰপিছত swallowটোৱে চিঞৰি ক'লে যে জানা আজি মই ইজিপ্তলৈ যাম বুলি বাৰে বাৰে swallowটোৱে সিহঁতক শুনাই গৈ আছিল কিন্তু কোনেও swallowটোৰ কথা নুশুনিলে হ'ব তাৰপিছত যেতিয়া এন্ধাৰ হ'ল আকাশত জোন ওলাল তাৰপিছত swallow happy princeৰ কাষলৈ উৰি গ'ল I have come to bid you goodbye, he cried. Swallow, swallow, little swallow, said the prince, will you not stay with me one night longer? Okay. এতিয়া swallow হাৰ্বাৰৰ পৰা ঘূৰি আহি happy princeক goodbye কয় কোৱা লগে লগে happy prince তাক মাত লগায় যে swallow, swallow, little swallow, said the prince, will you not stay with me one night longer? তুমি আৰু এক ৰাতি মোৰ লগত নাথাকা নেকি বুলি Happy Prince অনুৰোধ কৰে swallow. It is winter, answered the swallow, and the snow will soon be here. In Egypt, the sun is warm on the green palm trees, and the crocodiles lie in the mud and look lazily about them. swallowটোৱে কৈছে যে তুমি বুজি পোৱা নাই কিয় মোৰ কথাটো লাহে লাহে কি হৈছে লাহে লাহে ঠাণ্ডাৰ প্ৰভাৱটো ইয়াত প্ৰবল হৈছে বেছি বাঢ়িছে আৰু কিছু দিনৰ পিছত কি হ'ব ইয়াতে বৰফ পৰিব কিন্তু ইজিপ্তত কি অৱস্থা ইজিপ্তত বোলে বৰ ধুনীয়া গৰম দি আছে হ'ব এই সূৰ্যৰ এই গৰমৰ ৰশ্মি এই সূৰ্যৰ এই গৰমৰ তাপটো বোলে সেউজীয়া গছবোৰত পৰিছে পাম ট্ৰিজ মানে খেজুৰ গছৰ দৰে কিন্তু বহুত ওখ থাকে And the crocodiles lie in the mud and look lazily about them. তোমালোকে ঘৰিয়ালবোৰক নিশ্চয় ডিস্কভাৰী চেনেলবোৰত চোৱা বা নিজ চকুৰে চাইছা সিহঁতে ৰ'দ পোৱাবলৈও মাটিত কেনেদৰে বাগৰি থাকে হয় নহয় তাকেই কৈছে In the square below, said the happy prince, there stands a little match girl. She has let her matches fall in the gutter and they are all spoiled. Her father will beat her if she does not bring home some money and she is crying. Happy Prince swallowটোৱে যিখাৰ কথা ক'লে সেইটোত মন নিদি নিজৰ কথাতে আছিল আৰু ক'লে যে swallow চোৱাচোন তুমি তাতে এজনী সৰু ছোৱালী আছে তাই বোলে এজনী ম্যাচ গাৰ্ল হয় ম্যাচ গাৰ্ল মানে যোনে এই মাচিছ বা যিটো গেছ চলায় হ'ব গেছ চলায় ঘৰৰ পৰা লৈ আহি বজাৰত বিক্ৰী কৰে আৰু যিখিনি উপাৰ্জন হয় সেই টকাখিনি নিজৰ দেউতাৰ হাতত তাই দি দিয়ে কিন্তু আজি কি হৈছে যেতিয়া তাই সেইখিনি বজাৰত বেচিবলৈ আহি আছিল তাইৰ গোটেইখিনি ম্যাচেছবোৰ ক'ত পৰি গ'ল নলাত পৰি গৈ সেইটোতো এতিয়া কাম নিদিব হয় নহয় স্পইল হৈ গ'ল স্পইল মানে ব্যৰ্থ হৈ গ'ল বেয়া হৈ গ'ল আৰু মোক লাগিছে যেন হাপি প্ৰিন্সে কৈ আছে মোক লাগিছে যে তাইৰ পাপাই তাইক বহুত মাৰিব আজি কাৰণ তাই আজি ঘৰলৈ 1 টকাও লৈ যাব নোৱাৰে She has no shoes or stockings. Happy Prince কৈছে চোৱাচোন চোৱা তাই খালি ভৰিত আছে তাই জোতাও পিন্ধা নাই মোজাও পিন্ধা নাই বুলি কৈছে stockings মানে মোজা and her little head is bare তাইৰ মূৰত টুপিও নাই Pluck out my other eye and give it to her and her father will not beat her. Happy Prince কয় যে আহাচোন আহা swallow তুমি মোৰ আন এটা চকু এই sapphire ৰত্নটো তুমি তুলি লোৱা আৰু সেই ছোৱালীজনীক দি আহা তেতিয়া তাই ফূৰ্তি পাব আৰু তাই নিজৰ দেউতাকৰ পৰা শাস্তিও নাখাব হ'ব আৰু দেউতাকে তাইক শাস্তিও নিদিব নিপিটিব I will stay with you one night longer, said the swallow, but I cannot pluck out your eye. You will be quite blind then. Swallow কৈছে ঠিক আছে মই তোমাৰ লগত এক ৰাতি থাকি যাম কিন্তু মই তোমাৰ আন এটা চকু তুলি ল'ব নোৱাৰো কাৰণ মই জানো যে তোমাৰ যদি মই আৰু এটা চকুৰ মনি লৈ যাওঁ তেতিয়া তুমিতো দেখোন অন্ধ হৈ যাবা
তুমি কেনেকৈ দেখিবা আনৰ দুখবোৰ তুমি কেনেকৈ দেখিবা তুমি কেনেকৈ সহায় কৰিবা Happy princess swallow koi swallow swallow little swallow say the prince do as I command you তুমি হেইবোৰ চিন্তা কৰিব নালাগে এইবোৰ ব্যৰ্থ চিন্তা কৰিছা তুমি মই যেনেকুৱা কৈ আছো তুমি তেনেকৈ কৰি যোৱা বুলি Happy princess swallow to ক'লে So he plucked out the prince's other eye and darted down with it. He swooped past the match girl and slipped the jewel into the palm of her hand. Swallow আৰু কি ক'ব Happy prince swallow হেতু কৰিবলৈ কমান্ড যেহেতু দিলে swallowটো না ক'ব নোৱাৰে swallow গৈ Happy princeৰ হে আন এটা চকুৰ মনিও নিজৰ ঠুটৰ সহায়ত লৈ হে match girlক দি আহে আৰু ওপৰৰ পৰা হে জুৱেল মানে মূল্যৱান ৰত্নক কয় এই ছোৱালীজনীৰ হাতত দি দিয়ে হ'ব What a lovely bead of glass cried the little girl and she ran home laughing আচ্ছা মূল্যৱান ৰত্নবোৰটো বৰ উজ্জ্বল থাকে হয়নে নহয় আৰু যেতিয়া ছোৱালীজনীয়ে দেখিলে যে এইটো কিবা এটা বৰ ধুনীয়া বস্তু যি জিলিকি আছে তাই বৰ ফূৰ্তি পালে আৰু তাই ঘৰলৈ দৌৰি গ'ল হ'ব হাঁহি হাঁহি দৌৰি গ'ল তাই গম পাই গ'ল যে এইটো নিশ্চয় কিবা এটা দামী বস্তু হয় মূল্যৱান বস্তু হয় Then the swallow came back to the prince. You are blind now, he said, so I will stay with you always. Swallowটোৱে কয় যে না মই এতিয়া কলৈকো নাযাওঁ যিমানে ঠাণ্ডা পৰক কাৰণ তুমি এতিয়া অন্ধ হৈ গৈছা তুমি নিজৰ কথা চিন্তা নকৰি তুমি আনক সহায় কৰি কৰি এতিয়া তুমি নিজে কি হৈছা অন্ধ হৈছা আৰু এতিয়া তুমি আনৰ দুখবোৰ কেনেকৈ দেখিবা মই তোমাৰ লগত সদায় থাকি মই ইজিপ্তলৈ নাযাওঁ বুলি কৈছে swallowটোৱে Happy prince কি উত্তৰ দিলে swallow No little swallow say the poor prince you must go away to Egypt না এনেকুৱা কৰিলে নহব বুলি কয় Happy prince তুমি এতিয়া ইজিপ্তলৈ যাব লাগিব swallowটোৱে Happy prince কয় No I will stay with you always say the swallow and he slapped at the prince's feet swallowটোৱে Happy prince কয় যে তুমি ক'লে তেনেকুৱা নহব মই তোমাৰ কথা নুশুনো মই তোমাৰ লগতে থাকিম বুলি কৈ হি Happy princeৰ দুই ভৰিৰ মাজত শুই যাবলৈ যায় আৰু তাতে শুই পৰে All the next day he sat on the prince's shoulder and told him stories of what he had seen in strange lands. Okay. পিছদিনাখন যেতিয়া ৰাতিপুৱা হয় swallowটোৱে princeৰ কান্ধত বহি গোটেইখিনি কাহিনী বৰ্ণনা কৰে যে গোটেইফালে সেই দেশত উৰি তেওঁ কি দেখিলে swallowটোৱে কি দেখিলে কি দৃশ্য উপভোগ কৰিলে Dear little swallow, said the prince, you tell me of marvelous things, but more marvelous than anything is the suffering of man and woman. There is no mystery so great as misery. Fly over my city, little swallow, and tell me what you see there. ঠিক আছে যিমানখিনি বৰ্ণনা swallowটোৱে দিলে প্ৰিন্সক গোটেইখিনি ভাল আছিলে ধুনীয়া বৰ্ণনা দিলে কি ধুনীয়া দৃশ্যবোৰ দেখিলে হ'ব কিন্তু Happy prince ক'লে যে ঠিক আছে তুমি যিমান ধুনীয়া দৃশ্যবোৰ দেখিলা যিমান ভাল ঘটনাবোৰ দেখিলা সেইখিনিতো তুমি মোক ক'লা কিন্তু তুমি এটা কথা জানানে যে there is no mystery so great as misery যে আমাৰ এই পৃথিৱীত এটা মিষ্ট্ৰি আছে যাৰ কোনো সমাধান নাই আৰু সেই মিষ্ট্ৰিটো হৈছে মাইজেৰি মানে দৰিদ্ৰতা দুখ কষ্ট হ'ব আৰু এই দৰিদ্ৰতা দুখ কষ্টৰ কোনো সমাধান নাই এইটো এটা মিষ্ট্ৰি হয় হ'ব যাক কেনেদৰে আমি ৰখাব পাৰোঁ আজিলৈকে কোনো বিচাৰি ওলাব পৰা নাই তাৰ পিছত Happy prince কয় swallow যে fly over my city little swallow and tell me what you see there Happy prince swallowটো কয় যে এতিয়া তুমি এনেকা কৰা এতিয়াতো পুৱা হৈছে দিনটো তুমি এনেকা কৰা মোৰ এই চহৰখনত ঘূৰি ফুৰা অলি গলি যিমান আছে সকলোতে যোৱা আৰু চোৱা ভালদৰে চোৱা তুমি গোটেইখিনি দৃশ্য ভালদৰে উপভোগ কৰা বুলি ক'লে So the swallow flew over the great city and saw the rich making merry in their beautiful houses while the beggars were sitting at the gates. Happy prince যেনে ধৰণে swallowটোক ক'লে তেনে ধৰণে swallow
উৰি গ'ল আৰু গোটেই চহৰত ঘূৰি ফুৰি আছে প্ৰথমতে ছোৱালীটোৱে কি দেখিলে যে ধনীবোৰে কি কৰি আছে এনজয় কৰি আছে পাৰ্টি কৰি আছে নিজৰ নিজৰ ধুনীয়া ধুনীয়া ঘৰত আৰু যিবোৰ ভিখাৰীবোৰ আছিল সিহঁতে কি কৰিছে এই ধনী মানুহবোৰৰ গেটৰ বাহিৰত বহি আছে হ'ব সিহঁতে দুখত বহি আছে He flew into dark lanes তাৰ পিছত ছোৱালীয়ে কি কৰিলে এন্ধাৰ গলিত সোমাই গ'ল and saw the white faces of the starving children looking out listlessly at the black streets আৰু কি দেখিলে যে অকণমানি ল'ৰা ছোৱালীবোৰৰ আৰু তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীবোৰৰ মুখমণ্ডল হেতা পৰি গৈছে হেতা হোৱাইট হৈ গৈছে কাৰণ সিহঁত বৰ ভোকত আছে খাবলৈ একো পোৱা নাই সিহঁতৰ দেহত বলু নাই হ'ব আৰু সিহঁত এই আশাৰে ৰাস্তাবোৰত বহি আছে যে কোনোবাই আহি তেওঁলোকক সহায় কৰক Under the archway of a bridge two little boys were lying in each other's arms to try and keep themselves warm আৰু এটা দৃশ্য ছোৱালীটোৱে দেখিলে কি দৃশ্য দেখিলে যে দলঙৰ ছাইডত হ'ব দলঙৰ তলত ছাইডত দুজন ল'ৰা এজনে আনজনক খাবটি ধৰি শুবলৈ চেষ্টা কৰি আছে যাতে সিহঁতে নিজকে গৰম ৰাখিব পাৰক কাৰণ সিহঁতৰ পিন্ধিবলৈ কাপোৰ নাই How hungry we are তাৰ লগতে সিহঁতক বহুত ভোক লাগিছে They said, "You must not lie here," shouted the watchman and they wandered out into the rain. বাহিৰত বহুত বৰষুণ দি আছে সেইকাৰণে সিহঁতে দলঙৰ তলত সিহঁতে আশ্ৰয় লৈছে তাৰ পিছত লাহেকে watchman-জন আহি সিহঁতক খেদিছে আৰু সিহঁতে দৌৰিব লগা হৈছে বৰষুণত তিতিব লগা হৈছে Then he flew and told the prince what he had seen. তাৰ পিছত ছোৱালীটোৱে গোটেইখিনি বৰ্ণনা দিলে এইবাৰ কিন্তু মাৰ্ভেলাছ বৰ্ণনা নাছিলে দুখ লগা বৰ্ণনা আছিলে Happy prince ছোৱালীটোক ক'লে I am covered with fine gold said the prince you must take it off leaf by leaf and give it to the poor The living always think that gold can make them happy. Happy Prince কয় যে চোৱা মোৰ তাত ruby আছিল সেইখিনি মই দান কৰি দিলোঁ মোৰ তাত দুটা sapphire আছিল সেইখিনিও মই দান কৰি দিলোঁ এতিয়া বৰ্তমান মই ভাবোঁ যে মোৰ তাত এটাই বস্তু আছে যাৰ সহায়ত মই সিহঁতক সহায় কৰিব পাৰোঁ সেইটো হৈছে মোৰ দেহত যি সোণ লগোৱা আছে মোৰ বডিটো যি গোল্ডেৰে ঢাকা আছে সেই গোল্ডেন প্লেটছবোৰ তুমি লিফ বাই লিফ মানে প্লেট হ'ব তুমি ওলাই লৈ সিহঁতক দিবা তুমি দিব লাগিব কাৰণ মই ভাবোঁ যে যিসকল জীৱ এই পৃথিৱীত আছে সিহঁতে ভাবে যে সিহঁতৰ যদি সোণ আছে সেই সোণ বা গোল্ডে সিহঁতক সুখী কৰিব পাৰে Leaf after leaf of the fine gold the swallow picked up till the happy prince looked quite dull and grey. Happy Prince যেনেদৰে swallow কৰিবলৈ ক'লে তেনেদৰে swallowটোৱে কৰিলে আৰু লাহে swallowটোৱে কি কৰিলে Happy Princeৰ বডিৰ পৰা এটুকুৰ সোণ ওলাই সেই দুখীয়া মানুহসকলক দি আহিবলৈ ধৰিলে Leaf after leaf of the fine gold he brought to the poor and the children's faces grew rosier and they laughed and played in the street we have bread now they cried সকলো মানুহবোৰে সকলো ল'ৰা-ছোৱালীবোৰ আনন্দ পালে আৰু সিহঁতে ফূৰ্তিত কৈছে যে বা এতিয়া আমি খাবলৈ পাম Then the snow came and after the snow came the frost The streets looked as if they were made of silver এতিয়া লাহেকে কি হ'ল বৰফ পৰিবলৈ আৰম্ভ হৈ গ'ল সেইখন চহৰত হ'ব বৰ বেছি বৰফ পৰিবলৈ আৰম্ভ হৈ গ'ল আৰু ৰাস্তাবোৰ দেখিলে এনেকুৱা লাগিছে যেন ৰাস্তাবোৰ কিহেৰে বনা silver color হৈ গৈছে বৰফেৰে আৱৰি Everybody went about in furs and the little boys wore scarlet caps and sketched on the ice সকলো মানুহে কি পিন্ধিবলৈ ধৰিলে উলেন ক্লথছ পিন্ধিবলৈ ধৰিলে
হ'ব আৰু সৰু সৰু ল'ৰাবোৰে স্কাৰলেট কেপ মই বুজাই দিছিলোঁ তোমালোকক দ্য লিজেণ্ড অফ নৰ্থলেণ্ডত স্কাৰলেট কেপ তিৰোতাগৰাকীয়ে স্কাৰলেট কেপ পিন্ধি আছিল মনত আছে ন অ'কে আৰু এই ল'ৰাবোৰে স্কেটিং কৰিছে বৰফত স্কেটিং কৰা তোমালোকে জানা ইমান বুজাব নালাগে তোমালোকক হয়নে নহয় দ্য পুৱাৰ লিটল সোৱালো গ্ৰু কল্ডাৰ এণ্ড কল্ডাৰ কিন্তু সোৱালোটোৱে কি পিন্ধিব মানুহবোৰেতো উলেন ক্লথছ পিন্ধিছে যি উপায় সিহঁতৰ তাত ঠাণ্ডাৰ পৰা বাচিবলৈ সেইটো সিহঁতে কৰিছে কিন্তু সোৱালোটোৱে কি কৰিব সোৱালোটোৱে বৰ ঠাণ্ডা পাইছে বাট ই উড নট লিভ দ্য প্ৰিন্স কিন্তু সোৱালোটোৱে মনত দৃঢ় কৰিছে যে সোৱালোটোৱে হেপী প্ৰিন্সক এৰি নাযায় হি লাভড হিম টু ৱেল এই কেইদিনৰ ভিতৰত সোৱালোটোৱে হেপী প্ৰিন্সক ভাল পাবলৈ ধৰিছে সোৱালোটোৰ মনত হেপী প্ৰিন্সৰ প্ৰতি মৰম বাঢ়িছে He picked up crumbs outside the baker's door when the baker was not looking and tried to keep himself warm by flapping his wings. Swallowটোৱে যিমান পাৰিছে তিমান নিজকে গৰম ৰাখিবলৈ চেষ্টা কৰিছে কাৰণ এতিয়াতো হেপী প্ৰিন্সৰ ওচৰত একোৱেই নাই দান কৰিবলৈ হয়নে নহয় সেইকাৰণে swallowটোৱে কি কৰিছে swallowটোৱে নিজৰ পাখিবোৰ ফ্লাপ কৰিছে যাতে তাক গৰম লাগে আৰু সি কি কৰে কেতিয়াবা বোলে বেকাৰীত গৈ যেতিয়া বেকাৰজন নাথাকে তাতে লুকাই সি কি কৰে খাদ্য আনি খায় But at last he knew that he was going to die কিন্তু সি কিমান দিন কৰিব এনেকুৱা সিটো নোৱাৰিব সি গম পাইছে যে মই আৰু জীয়াব নোৱাৰিম But at last he knew that he was going to die. He had just enough strength to fly up to the prince soldier once more. Swallowটোৱে গম পাইছে যে swallowটোৰ মৃত্যু কাষ চাপিছে swallowটোৱে যেনে তেনে কি কৰিলে হেপী প্ৰিন্সৰ কান্ধত গৈ বহিলে Goodbye, dear prince, he murmured. Will you let me kiss your hand? swallowটোৱে প্ৰিন্সক কয় যে dear prince মই তোমাক গুডবাই দিব আহিছোঁ তুমি মোক তোমাৰ হাতত কিছ কৰিবলৈ দিবানে বুলি swallowটোৱে হেপী প্ৰিন্সক ক'লে I am glad that you are going to Egypt at last, little swallow, said the prince. You have stayed too long here, but you must kiss me on the lips, for I love you. হেপী প্ৰিন্সে ভাবিছে যে swallowটো কলৈ যাবলৈ ওলাইছে ইজিপ্তলৈ কিন্তু হেপী প্ৰিন্স ৰং হেপী প্ৰিন্সে যি ভাবিছে সেইটো ভুল একচুৱেলি swallow ইজিপ্তলৈ যাবলৈ ওলোৱা নাই swallowই কি কৰিছে মৃত্যুবৰণ কৰিবলৈ সাজু হৈছে আৰু সেইকাৰণে হেপী প্ৰিন্সে ক'লে swallowক যে swallow তুমি মোৰ হাতত নহয় তুমি মোৰ ওঠত কিছ কৰা কাৰণ মই তোমাক বহুত মৰম কৰোঁ হ'ব মই তোমাক বহুত ভাল পাওঁ বুলি হেপী প্ৰিন্সে swallowটোক ক'লে It is not to Egypt that I am going, said the swallow. I am going to the house of death. That is the brother of sleep, is he not? And he kissed the happy prince on the lips and fell down dead at his feet. Swallow ক'লে না তুমি ভুল বুজিছা প্ৰিন্স মই ইজিপ্ত নহয় মই মৃত্যুৰ ঘৰলৈ গৈ আছোঁ কাৰণ death is the brother of sleep, is he not? That is the brother of sleep. Is he not? বুলি swallowটোৱে হেপী প্ৰিন্সক ক'লে আৰু তাৰ পিছত swallowটোৱে কি কৰিলে হেপী প্ৰিন্সক লিপছত কিছ কৰাৰ পিছত ঠেপেচকৈ তলত পৰি গ'ল শব্দ এটা ওলালে যেতিয়া সি হেপী প্ৰিন্সৰ কান্ধৰ পৰা পৰি হেপী প্ৰিন্সৰ ভৰিৰ তলত পৰি গ'ল আৰু তাৰ মৃত্যু হৈ গ'ল লগে লগে যেতিয়া যি মুহূৰ্ততে swallowৰ মৃত্যু হ'ল at that moment a curious crack sounded inside the statue as if something had broken যি মুহূৰ্ততে swallowৰ মৃত্যু হ'ল সেই সময়তে এটা ক্ৰেকৰ শব্দ আহিলে ক্ৰেক মানে কি পাথৰ ভাঙিলে কেনেকুৱা এটা ক্ৰেক হয় ন কিবা এটা ভাৰী বস্তু যেতিয়া ভাঙে দুটুকুৰ হয় তেতিয়া শব্দ ওলাই ন তেনেকুৱা এটা ক্ৰেকৰ শব্দ ওলাল ক'ৰ পৰা ষ্টেচুৰ ভিতৰৰ পৰা The fact is that the leaden heart
had snapped right in two. Happy Princeৰ যিটো লিডেন হাৰ্ট আছিলে হাৰ্ট সেই লিডেন হাৰ্টটো দুই টুকুৰ হৈ গৈছে দুখত কাৰণ হ্যাপি প্ৰিন্সৰ অতিকে প্ৰিয় বন্ধু যিটো কোন আছিল স্ৱালোই মৃত্যুবৰণ কৰিলে It certainly was a dreadfully hard frost আৰু সেই সময়ত ইমান বৰফ পৰিবলৈ ধৰিলে যে গোটেই চিটিকে বৰফে আৱৰি ধৰিলে সেই সময়তে স্ৱালোটোৰ মৃত্যু হ'ল লগে লগে হ্যাপি প্ৰিন্সৰ লিডেন হাৰ্ট ক্ৰেক হ'ল আৰু লগে লগে সেই চিটিক বৰফে আৱৰি ধৰিলে Early the next morning the mayor was walking in the square below in company with the town councillors. As they passed the column, he looked up at the statue. Dear me, how shabby the Happy Prince looks, he said. How shabby indeed, cried the town councillors, who always agreed with the mayor, and they went up to look at it. পিছদিনাখন চহৰখনৰ অধ্যক্ষ যিজন মেয়ৰ আছিল মেয়ৰজনে গোটেই ঠাই নিৰীক্ষণ কৰিবলৈ ওলাই আহিছিলে পিছদিনাখন তেওঁৰ টাউন কাউন্সিলৰ্ছবোৰক লৈ তেওঁৰ সহকৰ্মচাৰীবোৰক লৈ তেওঁ ভ্ৰমণ কৰিবলৈ ওলাই আহিছিলে আৰু তেতিয়াই তেওঁৰ দৃষ্টি কাৰ ওপৰত পৰে হ্যাপি প্ৰিন্সৰ ষ্টেচুৰ ওপৰত আৰু তেওঁ ক'লে যে হ্যাপি প্ৰিন্সটো এনেকুৱা দেখাত নাছিল হ্যাপি প্ৰিন্সৰ ষ্টেচুটো বৰ ধুনীয়া আছিলে তো আজি ইমান লেতেৰা কিয় দেখিছে বুলি মেয়ৰে ক'লে আৰু মেয়ৰে কোৱা কথাটো টাউন কাউন্সিলৰ্ছবোৰে ৰিপিট কৰিলে যে হ্যাপি প্ৰিন্সৰ ষ্টেচুটো বৰ শ্যাবি দেখা হৈছে শ্যাবি মানে লেতেৰা পুৰণি The ruby had fallen out of his sword, his eyes are gone and he is golden no longer. সিহঁতে কৈছে যে যিটো ruby আছিল সেইটোও নাই চকুৰ মণি দুটা sapphires সেই sapphires-বোৰো নাই তাৰ লগতে তাৰ দেহত যি গোল্ড আছিল সেইটোও নাই ইনফ্যাক্ট হি ইজ লিটল বেটাৰ দেন এ বেগাৰ মেয়ৰে কৈছে যে ই কোনো হ্যাপি প্ৰিন্সৰ দৰে লগা নাই ই এজন ভিক্ষাৰীৰ দৰে লাগিছে বুলি কৈছে লিটল বেটাৰ দেন এ বেগাৰ said the town councillors আৰু সেই একে কথাখিনি আকৌ টাউন কাউন্সিলৰ্ছবোৰে ৰিপিট কৰিছে and here is actually a dead bird at his feet continued the mayor আৰু মেয়ৰৰ চকু গ'ল সেই স্ৱালোটোৰ ওপৰত যিটো স্ৱালোৰ যোৱা নিশা মৃত্যু হৈছিলে we must really issue a proclamation that birds are not to be allowed to die here মেয়ৰে কয় যে আমি এটা লিখিত জাননী দিব লাগিব যে চৰাইবোৰক যতে ততে মৰিব অনুমতি নাই and the town clerk made a note of the suggestion আৰু যিজন ক্লাৰ্ক আছিলে টাউনৰ ক্লাৰ্ক আছিলে তেওঁ সেই কথাটো নিজৰ ডায়েৰীত লিপিবদ্ধ কৰিলে so they pulled down the statue of the happy prince as he is no longer beautiful he is no longer useful said the art professor at the university okay লগে লগে মেয়ৰৰ আদেশত হ্যাপি প্ৰিন্সৰ ষ্টেচুটো নমাই দিয়া হ'ল কাৰণ হ্যাপি প্ৰিন্সৰ কোনো সৌন্দৰ্য বাছা নাই হ'ব সবে ভাবিছে যে হ্যাপি প্ৰিন্স ধুনীয়া দেখা হোৱা নাই সেই কাৰণে তোমালোকে ফটোত চাই আছা যে খুফালে মেয়ৰজন আৰু বাওঁফালে তেওঁৰ টাউন কাউন্সিলৰ্ছবোৰ আৰু যেটো হ্যাপি প্ৰিন্সৰ ষ্টেচুৰ ভৰিৰ কাষত তোমালোকে চাইছা কলা কলা ইমান এটা স্পষ্ট নাই সেইটো হৈছে স্ৱালোটোৰ মৃতদেহ আৰু সেই ওখ ষ্টেচুটোৱে হৈছে হ্যাপি প্ৰিন্সৰ ষ্টেচু যেটো আগত সোণালী ৰং আছিল আৰু এতিয়া শ্যাবি হৈ গৈছে ঠিক আছে বুজি পাইছা তোমালোকে ওকে এতিয়া বলা ওকে এইয়া Then they melted the statue in a furnace. What a strange thing, said the overseer of the workmen at the foundry. This broken lead heart will not melt in the furnace. We must throw it away. So they threw it on a dust heap where the dead swallow was also lying. Okay. এতিয়া হ্যাপি প্ৰিন্সৰ মূৰ্তিটোক সিহঁতে গলাবলৈ
এটা ক'ত আনিলে ফন্ড্ৰিত আনিলে হ'ব য'ত এংগাৰবোৰ ৰাখা আছিলে তাতে সিহঁতে গলাবলৈ চেষ্টা কৰি আছে হেপী প্ৰিন্সৰ গোটেই বডিটো সিহঁতে নিজে দেখি আচৰিত পাইছে যে ইমান সময় হ'ল হেপী প্ৰিন্সৰ গোটেই বডিটো গলি গ'ল কিন্তু হেপী প্ৰিন্সৰ সেই লিডেন হাৰ্টটো গলিব পৰা নাই সি গলিয়ে নাযায় ইমান সময় হৈ গ'ল তেতিয়া সিহঁতে নিৰ্ণয় ল'লে যে আমি এইটো আৰু গলাই নাথাকোঁ আমাৰ টাইম ৱেষ্ট হ'ব সিহঁতে কি কৰিলে য'ত সিহঁতে ছোৱালত এই চৰাইটোৰ ডেড বডিটো পেলাই দিছিলে তাতে সিহঁতে হেপী প্ৰিন্সৰ সেই লিডেন হাৰ্টটো পেলাই দিলে সেই ওচৰতে তাৰপিছত কি হ'ল ব্ৰিং মি দ্য two most precious things in the city, said God to one of his angels, and the angel brought him the leaden heart and the dead bird. স্বৰ্গৰ পৰা ভগৱানে এই কৰ্মবোৰ লক্ষ্য কৰি আছিলে তাৰপিছত তেওঁ নিজৰ স্বৰ্গদূতক আদেশ দিলে যে তোমালোকে এনেকুৱা কৰা মোক দুটা মূল্যৱান বস্তু আনি দিয়া হ'ব ভগৱানে সিহঁতক কৈছে স্বৰ্গদূতক কৈছে যে তোমালোকে এনেকুৱা কৰা তোমালোকে মোৰ বাবে দুটা মূল্যৱান বস্তু আনি দিয়া তাৰপিছত স্বৰ্গদূতে গম পাই গ'ল যে ভগৱানে কি বুজাব বিচাৰিছে সিহঁতে গৈ হেপী প্ৰিন্সৰ সেই লিড হাৰ্ট আৰু ছোৱালৰ এই মৃতদেহটো ভগৱানৰ ওচৰত প্ৰস্তুত কৰিলে হ'ব তাৰপিছত ভগৱানে কি কয় সিহঁতক শুনা You have rightly chosen, said God, for in my garden of paradise this little bird shall sing forevermore, and in my city of gold the happy prince shall praise me. ভগৱানে এটা ঘোষণা কৰিলে কি ঘোষণা কৰিলে যে আজিৰ পৰা মোৰ এই বাগিচাত paradise মানে স্বৰ্গ সুখৰ ঠাই মোৰ এই বাগিচাত এই চৰাইটোৱে সদায় মিঠা মিঠা গান গাব আৰু সকলোকে মুগ্ধ কৰিব আৰু মোৰ যিটো সোণৰ চহৰ সেই চহৰত হেপী প্ৰিন্সে কি কৰিব মোৰ গুণগান গাব হ'ব মোৰ আৰাধনা কৰিব প্ৰাৰ্থনা কৰিব কোনে কৰিব হেপী প্ৰিন্সে আৰু এই পাঠটো কোনে লিখিছে অস্কাৰ ৱাইল্ড তোমালোকে চাই আছা অস্কাৰ ৱাইল্ড নামৰ অথৰজনে ঠিক আছে তো আজিৰ কাৰণে নহয় ইয়াৰলৈকে আছিল আমাৰ হেপী প্ৰিন্সৰ কাহিনীটো হ'ব তাৰপিছত তোমালোকৰ বাবে টেক্সচুৱেল কুৱেশ্যনছ আছে ইয়াতে তোমালোকৰ গ্লছাৰী আছে গ্লছাৰী মানে ৱৰ্ড মিনিং আছে চিমষ্ট্ৰেছ মই বুজাই দিছিলোঁ এ উমেন হু মেক্স এ লিভিং বাই চুইং থিম্বল a metal or plastic cape with a closed hand worn এই তোমালোকৰ সোঁফালে তাৰ পিকচাৰ দিয়া আছে to protect the finger and push the needle in the sewing garret small dark room at the top of the house মানে ওখ ঠাইত হ'ব ওখ ঠাইত ঘৰ যিটো অন্ধকাৰ থাকে অন্ধকাৰ 1 2 3 4 5 6 ছটা টেক্সচুৱেল কুৱেশ্যনছ আছে মই তোমালোকক লিখাই দিম অ'কে তো তোমালোকৰ কাম হৈছে গোটেইখিনি ভিডিঅ'টো কমপ্লিটলি চাবা ফাৰ্ষ্ট পাৰ্টটো যোনে চোৱা নাই সিহঁতক মোৰ অনুৰোধ যে তোমালোকে চাবা তেতিয়াহে গোটেই কাহিনীটো বুজি পাবা কাৰণ এইটো তোমালোকৰ চিলেবাছত লাগিব তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টৰ বাবে আৰু হাফ ইয়াৰলি প্লাছ এনুৱেলৰ বাবেও বহুত ইম্পৰ্টেণ্ট সেইকাৰণে মই তোমালোকক এই পাৰ্টটো আজি বুজাই দিলোঁ আশা কৰোঁ সকলোৱে ভালে পালা মোৰ বুজনিখিনি যদি ভাল লাগিছে লাইক এটা কৰিবা হ'ব আৰু প্ৰায়খিনিকে মই দেখিছোঁ তোমালোকে মোৰ ভিডিঅ' চাই আছা মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু আজিৰ কাৰণে মই ইমানতে অন্ত কৰিছোঁ সকলোকে বহুত ধন্যবাদ আৰু নমস্কাৰ